নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। জুবিন গাৰ্গ নাই, স্বাভাৱিকতে প্ৰতিবাদো নাই। আৰু জুবিন গাৰ্গৰ প্ৰতিবাদ যেতিয়া যোনটো বিষয়তে প্ৰতিবাদ কৰিছে, প্ৰতিবাদটো খুব স্বাভাৱিক। কাৰণ আপুনি একজন গণশিল্পী, আপুনি একজন সাংস্কৃতিক কৰ্মী হিচাপে যেতিয়া সমাজত অন্যায় হ'ব তাৰ আপুনি প্ৰতিবাদ কৰিব। আৰু যিবিলাকে প্ৰতিবাদ নকৰে, তাৰমানে এইটো একদম স্পষ্ট বাৰ্তা। আৰু মই স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে তথাকথিত বুলি কথা নাই, আৰু চিধা আৰু সাংস্কৃতিক কৰ্মী বা এইটো আমাৰ লেখকেই কওক, গায়কেই কওক, যিটো মানে যেতিয়া এই ধৰণৰ পৰিস্থিতিত কোনো প্ৰতিবাদ নকৰা মনে মনে থাকিব আৰু চৰকাৰৰ মানে ভৰি ধোৱাবলৈ চেলিকিবলৈও ৰাজি হৈ আছে, দুটাৰ মাজত বহুত ডিফাৰেঞ্চ আছে। তো গতিকে জুবিনৰ মৃত্যুৰ পিছত 2025 আমি মানে প্ৰথম বৰদিন পাই আছোঁ। এই বৰদিন উপলক্ষে মই সৰ্বভাৰতীয় ক্ষেত্ৰত মই বাদে দিছোঁ। যিমানকেইটা এই যে ডাবল ইঞ্জিন চৰকাৰ বুলি কৈ থাকে, গোটেই ভাৰতবৰ্ষত যিমান ডাবল ইঞ্জিন চৰকাৰ আছে ন, চবতে চূড়ান্ত অভদ্ৰতামি হৈছে বৰদিনক লৈ। আৰু এইটো অসমত যোনটো হ'ল, এইটো কিন্তু অসমত আজি কপতি কেতিয়াও হোৱা নাই, এই প্ৰথমবাৰ হ'ল। আৰু প্ৰথমবাৰ হ'বলৈ এইটো সাহস কেলে পালে জানেনে? কাৰণ বাকী যে আমাৰ শিল্পী সমাজ আছে, তাহাঁতি ঘণ্টাটো কাম কৰি আছে, তাহাঁতি কোনো প্ৰতিবাদে কৰা নাই। আৰু তাহাঁতি প্ৰতিবাদ নকৰে, এইটো চৰকাৰ, এইটো বিজেপি দল, সেইটো RSS, বিশ্ব হিন্দু পৰিষদ, বজৰং দল চবেই জানে। সেইটো কাৰণে কৰিব পাৰিবলৈ সাহস পাৰিছে, বেলেগ আৰু কোনো ষ্টৰি নাই। নিমাত কিয় তাহাঁতি কোনো প্ৰতিবাদ নাই কেলে? এই যে নাগৰিকত্ব আইনত কি আছে, মই খুব বেছি বিশদভাৱে নকওঁ। চিধি কথাটো হ'ল যে হিন্দু, খ্ৰীষ্টান, জৈন বাগৰা মই দৰকাৰ নাই। এই যে হিন্দু খ্ৰীষ্টানৰ যে কথাটো আছে, খ্ৰীষ্টানক মানে আপুনি নাগৰিকত্ব দিব, কিন্তু নাগৰিকৰ অধিকাৰ আপুনি নাপায়। এইবাৰতো আকৌ এবাৰ গোটেই ডাবল ইঞ্জিন চৰকাৰবিলাকত আমি দেখিলোঁ, আৰু এইটো অসমতো দেখা গ'ল। নলবাৰীতে ধৰি চবতে যি কাৰবাৰটো হ'ল। এতিয়া ৰাজ্যপাল, তেওঁৰ ভূমিকাটো সন্দেহজনক। ৰাজ্যপাল মানে ৰাজ্যৰ মুৰব্বী হিচাপে তেওঁৰ এটা নিৰপেক্ষ ভূমিকা পালন কৰিব লাগে। তেওঁ একফালে মানে শান্তি সম্প্ৰীতিৰ বাৰ্তা, শুভেচ্ছা দি আছে বৰদিন উপলক্ষে, কিন্তু যেতিয়া উদ্ভণ্ডামি হৈ আছে তেতিয়া কিন্তু তেওঁ একেবাৰে নিমাত। মুখ্যমন্ত্ৰী হওক বা বাকী যি আছে সব একদম নিমাত হৈ আছে, দল সংগঠন কাম নাই। আৰু এই যে আচুৰ বৰ্তা সমুজ্জ্বল খাই বৈ মানে কোনো কাম নাই, এই কি বুলি কৈ থাকে, খিলঞ্জীয়াৰ অধিকাৰ থাকিব লাগিব। কিহৰ ঘণ্টাৰ খিলঞ্জীয়াহে? যিখিনি মানুহ এই বৰদিন উপলক্ষে প্ৰগ্ৰাম কোনোবা কৰিব লৈছে, সেইটোক যে তছনছ কৰিছে, আইন শৃংখলা নিজৰ হাতত লৈছে, সেইকেইটা মানুহ কি খিলঞ্জীয়া আছিলে নেকি? মই 100% মই ক'ব পাৰোঁ, মই নলবাৰীৰ পৰা বহুত দূৰত আছোঁ, কিন্তু 100 নহয় 1000% ক'ব পাৰোঁ, সেইকেইটা কেতিয়াও খিলঞ্জীয়া হ'ব নোৱাৰে। সেইকেইটা হ'লগৈ সৰহভাগ বিহাৰী আৰু বঙালীৰ উদ্যোগতে কামটো হৈ আছে। আৰু এতিয়া যিকেইটা মানে হিন্দুত্বৰ নামত এই ভৰি চেলিকি আছে আমাৰ অসমীয়াকেইটা, তাত গৈ সোমাইছে, কিন্তু সংখ্যাটো কম। কিহৰ খিলঞ্জীয়া? আজি সমুজ্জ্বল কোনো মাত মতা নাই কেলে? আজি বাকী সংগঠনে কেলে মাত মতা নাই? কি হৈ আছে এইবিলাক? গতিকে জুবিন নাই আৰু এইবিলাক হৈ থাকিব। আৰু যিবিলাক জুবিনৰ অনুৰাগী, প্ৰকৃত অনুৰাগী, ভণ্ড নহয়, বদমাচি নহয়, জুবিন নাই যদি অনুৰাগী হয়, তেতিয়াহ'লে আপোনালোকেও মাত মাতক। জুবিন, আমি যে লিখি আছোঁ যে জাষ্টিছ ফৰ জুবিন, জুবিনক জাষ্টিছ কোনে দিয়াব? জুবিনটো গ'লগে, ষ্টৰি ইজ অভাৰ। কিন্তু যিসকলৰ কাৰণে জাষ্টিছৰ কাৰণে জুবিনে লৰাই কৰিছিলে, সদায় তেওঁৰ কথা বতৰাত তেওঁৰ চিন্তাধাৰাত এইটো স্পষ্ট হৈছিলে, সেই মানুহখিনিক জাষ্টিছ দিয়াটো হ'লগৈ আমাৰ যিসকল জুবিন অনুৰাগী আছে তেওঁলোক কি নলবাৰীত নাই নেকি? এই যে সনাতনীয়ে বোলে কিবা কিবি এইসব উদ্যোগ লৈছে, সনাতনী নহয়, হ'বই নোৱাৰে, এইকেইটা হ'ল শয়তান, বদমাইছ, সনাতন নহয়। মই বাৰে প্ৰতি কৈ আছোঁ, মই চেলেঞ্জ জনাই আছোঁ, তহঁতি কি কৰিবলৈ পাৰ মই কৰি ল'বি, মই কেয়াৰ নকৰোঁ। সনাতনী নহয়, সনাতনীৰ অপব্যাখ্যা। সনাতনী এনেকুৱা হ'ব নোৱাৰে।
এইবিলাক সনাতনী নহয়, এইবিলাক শয়তান। গতিকে এই শয়তান কিন্তু লাহে 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 আমাৰ সংখ্যাটো বৃদ্ধি হ'ব আৰু খিলঞ্জীয়া কৰি চিঞৰ বাখৰ আপোনালোকে নকৰিব। এই গোটেই বিহাৰী আৰু বঙালীৰ উদ্যোগত হৈ আছে আৰু কামটোত আমাৰ অসমীয়া মানুহে ছাপোৰ্ট কৰি আছে। নাগৰিকত্ব মণিপুৰত কি হ'ল? মণিপুৰত তেওঁলোকৰ ধান্দাটো আছিলে, কাৰণ মুখ্যমন্ত্ৰী মেইতি মানুহ, কুকিবিলাক খ্ৰীষ্টান মানুহ। ঠিক আছে, খ্ৰীষ্টানৰ ওপৰত অত্যাচাৰ হওক, আমি মনে মনে থাকিম। কিন্তু তাত কি হ'ল, আজিৰ দিনটোত কি হ'ল, আজিৰ দিনটোত মেইতেই আৰু কুকি দুয়োটাই কিন্তু সমানে ভুক্তভোগী হৈ আছে। গতিকে অহা দিনত আমি যে যিখিনি আমাৰ নিজক ভূমিপুত্ৰ খিলঞ্জীয়া অসমীয়া বুলি কৈ আছোঁ নহয়, আমিও চাফাৰ হ'বলৈ গৈ আছোঁ। যদি খিলঞ্জীয়া কোৱাৰ আগত নিজৰ বস্তুটো বুজি ল'ব। মই মোৰ ধৰ্ম পালন কৰিম, সেইটোৰ কি মোৰ হেৰি নাই নেকি? আপুনি মোদী গৈ পপৰ লগত আপোনাৰ আলিংগন কৰিব, ভেলকি বাজি, এই আমি মানে হেৰিত দেশত, বুদ্ধৰ দেশত এইবিলাক বদমাচি কিয় হৈ আছে? মোদী আজি নীৰৱ কেলে? মোদীৰ ফাৰ্ষ্ট শ্লোগানটো কি দিছিলে? সবকা সাথ সবকা বিকাশ। পিছৰটো কি? সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস। এইটো কি বিশ্বাস না মানে বদমাচি? কি হৈ আছে এইবিলাক? এতিয়া যদি অপজিশ্যন পাৰ্টিৰ এই ৰাজ্যখন হোৱা হ'লে, তেতিয়াহ'লে কিন্তু আপোনাৰ ৰাজ্যপালৰ ভূমিকাটো বেলেগ। আমি দেখিছোঁ বিভিন্ন ৰাজ্যত তেওঁলোকে তেতিয়া তৎপৰ হয়, কিন্তু ইয়াত ডাবল ইঞ্জিন। সেইটো কাৰণে তেওঁলোক নিমাত হৈ আছে। আৰু এই যে গভৰ্ণৰৰ পোষ্ট, মানে হাতী পোহাৰ নিচিনাকৈ এই গভৰ্ণৰ পোষ্টটো অতি সোনকালে ভাৰতবৰ্ষৰ পৰা এই ছিষ্টেমটোৱে উঠাই দিব লাগে। আজি ইয়াতে শেষ কৰিছোঁ। গতিকে জুবিন আৰু জাষ্টিছ নাপায়, কাৰণ জুবিন গ'লগৈ, জুবিন শেষ। জুবিনক আমি জাষ্টিছ দিয়াব নোৱাৰিম, কিন্তু যিসকলৰ জাষ্টিছৰ কাৰণে জুবিন আজীৱন ফাইট কৰিছে, সেইসকলক জাষ্টিছ দিয়াৰ কাৰণে আপোনালোকে কাম কৰক। তেতিয়াহে প্ৰকৃত শ্ৰদ্ধাঞ্জলি আপুনি জুবিনক দিব পাৰিব। নমস্কাৰ।